ওকে এটা শৰ্ট টপিক থাকি গৈছিলে সৰু হয় চ' শুনা কি কৈছোঁ যদি বহুত স্মল এমাউণ্ট অফ কাৰেণ্ট হয় তো আমি কেনেকৈ দেখাম স্মল এমাউণ্ট অফ যদি কাৰেণ্ট হয় তো আমি তাক কিহত লিখোঁ হয়তো মিলি এম্পিয়াৰ লিখোঁ নহ'লে আমি মাইক্ৰ' এম্পিয়াৰ লিখোঁ ওকে মিলি মানে কিমান মিলি মানে কি কৈছে 10⁻³ ওকে আৰু মাইক্ৰ' বুলি যদি মই কওঁ সেইটো হয় 10⁻⁶ এতিয়া আমি পঢ়িম ইলেক্ট্ৰিক চাৰ্কিট এতিয়া ইলেক্ট্ৰিক চাৰ্কিট ক'লে কি বুজা ইলেক্ট্ৰিক চাৰ্কিট হৈছে এটা বেচিকেলি এটা ক'বলৈ গ'লে এ ক্ল'জ পাথ which allows the flow of electrons তাৰমানে এটা ক্ল'জ পাথ কণ্ডাক্টিং ৱায়াৰ্ছেৰে ফৰ্ম কৰা এটা ক্ল'জ পাথ যোনটোত কাৰেণ্ট পাৰ হোৱাত সহায় মানে কাৰেণ্ট পাৰ হোৱাত এলাউ কৰে which allows the flow of electrons আৰু এটা যদি মই ইলেক্ট্ৰিক চাৰ্কিটলৈ যাওঁ ইলেক্ট্ৰিক চাৰ্কিটত যিবোৰ বস্তু থাকে সেইবোৰ হৈছে তোমালোকৰ এটা এনাৰ্জি চ'ৰ্চ যিবোৰ বস্তু থাকিবই ইলেক্ট্ৰিক চাৰ্কিটত থাকে তোমালোকৰ এটা এনাৰ্জি চ'ৰ্চ বুলি ক'লে তোমালোকৰ আহি যাব বেটাৰী তাৰপাছতে তোমালোকৰ থাকিব প্লাগ কি ছুইচ অন কৰা অফ কৰা ওকে তাৰপিছত তোমালোকৰ কণ্ডাক্টিং ৱায়াৰ্ছ আকৌ তোমালোকৰ ৰেজিষ্টৰ্ছ ওকে চ' এইকেইটা বস্তু থাকিব মানে মেইন আৰু ওকে চ' এটা ইলেক্ট্ৰিক চাৰ্কিট ড্ৰয়িং কৰোঁ ওকে শুনা চোৱা ইলেক্ট্ৰিক চাৰ্কিট ড্ৰয়িং কৰিবলৈ কাৰণে ফাৰ্ষ্ট অফ অলটো মই এটা বেটেৰী দেখাম বেটেৰী আঁকিম ওকে বেটেৰীটোত যিটো লং ছাইড সেইটোৱে প্লাছ বুজায় পজিটিভ ছাইডটো বুজায় আৰু যিটো শ্বৰ্টাৰ ছাইড সেইটোৱে তোমালোকৰ নেগেটিভ ছাইডটো বুজায় আৰু এইটো এটা এজ এ হোল এইটো এটা বেটেৰী হয় এইটো এটা বেটেৰীৰ চিম্বল ওকে চিম্বলছবোৰলৈ যাম চিন্তা নকৰিবা সেইবোৰলৈ আকৌ ইয়াৰ লগতে লাগি থাকে তোমালোকৰ প্লাগ কি বা ছুইচ এইটো বৰ্তমান সময়তো অফ হৈ আছে যদি ছুইচটো অন হৈ থাকে আমি এনেকৈ দেখাওঁ মানে ক্ল'জড হৈছে তেতিয়া কাৰেণ্ট ফ্ল' হ'ব আৰু এনেকুৱা ক্ষেত্ৰত কাৰেণ্ট পাছ নহয় তাৰমানে ছুইচটো অফ হৈ আছে অ'কে আৰু ইয়াতে লগাই দিয়া তুমি এটা এমিটাৰ হৈছে তোমালোকৰ যিটো কাৰেণ্ট মেজাৰ কৰে কাৰেণ্ট মেজাৰিং ডিভাইচেছ আৰু তাৰপিছত ইয়াতে মই ৰেজিষ্টৰ লগাই দিওঁ অ'কে এইটো কোৱা হয় ৰেজিষ্টৰ যিটোৱে কাৰেণ্ট যোৱাত বাধা দিয়ে অ'কে তাৰ লগত লগাই দিওঁ এটা মই বাল্ব অ'কে এটা বাল্ব লগাই দিওঁ অ'কে বাল্ব লগাই দিলোঁ তাৰপাছত এইটো মই এনেকৈ কানেক্ট কৰিলোঁ এইটো চোৱা এইটো বন্ধ হৈ আছে ক'তো মানে অ'পেনিং নাই অবভিয়াছলি এতিয়াতো অ'পেনিং হৈ আছে কাৰণ ইয়াত মই অফ কৰি থৈছোঁ আৰু এজ চুন এজ যেতিয়া মই ছুইচ অফ কৰি দিম এইটো মানে ছুইচ অন কৰি দিম তাৰমানে এইটো প্লাগ কিটো অফ কৰি দিলোঁ তাৰমানে এনেকুৱা হয় তোমাক মই দেখাইছোঁ প্লাগ কিৰ ক্ষেত্ৰত তাৰমানে ৱায়াৰকেইটা এনেকৈ থাকে এইটো তোমালোকৰ যেতিয়া ইয়াত বন্ধ মানে যেতিয়া খোলা থাকে তাৰমানে এইটো এনেকুৱা থাকে তেতিয়া কাৰেণ্ট পাৰ নহয় মানে কণ্ডাক্টিং ৱায়াৰডাল কমপ্লিট নহয় ক্ল'জড নহয় তেনেকুৱা থাকে যেতিয়াই তুমি এজ চুন এজ তুমি যেতিয়াই ছুইচটো অন কৰি দিয়া কি হৈ যায় এনেকৈ ফুট এটা দিয়া হয় আৰু তেতিয়া কি হৈ যায় এইটো ক্ল'জ হৈ যায় আৰু ক্ল'জ হোৱাৰ লগে লগে ইলেক্ট্ৰনছবোৰ পাৰ হৈ যায় আৰু তাৰ পৰা তোমাৰ ইলেক্ট্ৰিচিটি ফ্ল' হয় অ'কে এটা কথা মন কৰিবা যে কাৰেণ্টৰ যিটো ডিৰেকশ্যন সেইটো সদায় আমি প্লাছৰ পৰা আমি এনেকৈ দেখাওঁ মাইনাছলৈ যায় কাৰেণ্টৰ যিটো ডিৰেকশ্যন অ'কে কিন্তু যিটো ইলেক্ট্ৰনৰ ফ্ল'ৰ যিটো ডিৰেকশ্যন সেইটো এইফালে পা অ'কে তোমালোকে চাগে ভাবিবা যোনফালে ইলেক্ট্ৰন ফ্ল' হৈছে সেইটো ফালেই কাৰেণ্ট ফ্ল' হ'ব লাগিছিল কিন্তু সেনেকুৱা কিয় নহয় চ' যদি কাৰোবাৰ মন গৈছে কিয় নহয় তো মোক ক'বা মই যেতিয়া ডট ক্লাছ কৰাম তেতিয়া তোমালোকে ক'বা তো ইলেক্ট্ৰনৰ ফ্ল' ক'লে এইফালে পা নেগেটিভ টু পজিটিভ কিন্তু যদি মই কাৰেণ্টৰ ফ্ল' যাওঁ তেতিয়া পজিটিভ টু নেগেটিভ যায় অ'কে তো এতিয়া মই কেইটামান চিম্বলছ বিষয়ে ক'ম তোমালোকক মন কৰিবা অ'কে এতিয়া আমি কি পঢ়িম তোমালোকৰ কম্পনেণ্টছ আৰু তাহাঁতৰ চিম্বলবোৰ তো কম্পনেণ্টছ এইফালে লিখোঁ আৰু এইফালে মই তাহাঁতৰ লিখি পাইছেনে অ'কে চিম্বলছ কম্পনেণ্টছ আৰু তাহাঁতৰ এইফালে মই লিখিম চিম্বলছবোৰ তো কম্পনেণ্টছত ফাৰ্ষ্ট অফ অলটো যাওঁগৈ মই বেটেৰীৰ বিষয়ে বেটেৰী ছিংগল বেটেৰী তাৰমানে এটা যেতিয়া বেটেৰী থাকিব তেতিয়া ছিংগল বেটেৰী তেতিয়া তাৰ চিম্বল হ'ব এইটো এটা বেটেৰী চিম্বল হৈ গ'ল
এইটো ডাঙৰ সাইডটো যিটো দীঘলটো এটো প্লাস আৰু সৰুটো মাইনাস ওকে আৰু যদি মই কওঁগে তোমালোকৰ কম্বিনেশন অফ সেলস বা যদি মই কওঁ ধে একেলগে বেটাৰি লগোৱা হৈছে তাৰমানে কম্বিনেশন অফ সেলস কম্বিনেশন অফ বেটাৰি সেলস মানে বেটাৰি কথা কৈছে কম্বিনেশন অফ সেলস যদি মই যাওঁগে তাৰমানে ধে বেটাৰি একেলগে লগোৱা আছে তেম কেনেকৈ দেখাম এইটো এনেকৈ প্লাস মাইনাস আকৌ মাইনাসটো গৈ পিনে প্লাছত লাগিব ওকে আকৌ মাইনাস আকৌ মাইনাস গৈ পিনে প্লাস আকৌ মাইনাস এনেকৈ হ'ল এইটো প্লাস সাইড এইটো মাইনাস সাইড সৰুটো মাইনাস সাইড ওকে এটা হৈছে কম্বিনেশন তাৰমানে ধেৰ বেটাৰি লগোৱা আছে একেলগে কম্বিনেশন অফ সেলস ওকে আৰু প্লাগ কি মই এতিয়া শিকালো অলপ আগতে প্লাগ কি হয় প্লাগ কি হৈছে তোমালোকৰ সুইচ এই যে তোমালোকে যে সুইচ অন কৰা অফ কৰা সুইচ অন কৰা অফ কৰা এই তোমালোকে ঘৰত ইউজ কৰা যায় তো প্লাগ কিৰ যেটো সিম্বল যদি অফ হৈ থাকে তো মই অফ বুলি লিখি দিছো ইয়াত তেতিয়া তোমাৰ সিম্বল থাকিব এইটো আৰু প্লাগ কি যদি অন থাকে তাৰমানে যদি অন থাকে এই তেতিয়া তোমালোকৰ সিম্বল হ'ব এইটো দত্ত দি দিওঁ আৰু ধৰি লোৱা তোমালোকে বোলে দুডাল মান ওয়্যাৰ জয়েন কৰি দিলা ওকে দুডাল ওয়্যাৰ জয়েন কৰি দিলা এনেকৈ বোলে দুডাল ওয়্যাৰডাল গৈছে এইফালে ওয়্যাৰডাল ওয়্যাৰ গৈছে তো এটো কি কৰিলা জয়েন কৰি দিলা ওকে জয়েন কৰি দিয়া সিম্বলটো হৈছে এইটো ওয়্যাৰ জয়েন্ট বুলি যদি মই লিখোঁ জয়েন কৰা যেটো সিম্বল হৈছে এইটো এনেকৈ মাজতে কলা ডট দি দিওঁ আমি ডট ওকে তাৰপা যদি এডাল ওয়্যাৰ আনটো ওয়্যাৰ ওপৰে যায়গে বাট তাহাঁতি জয়েন নাই হোৱা তেনেকৈ ওয়্যাৰছ ক্ৰছিং বুলি যদি মই লিখোঁ তাৰপা ইলেক্ট্ৰিক বাল্বৰ যেটো সিম্বল হয় বাল্ব মানে তোমালোকে জানাই গমে পাইছে চাগে বাল্ব বুলি কৈছোঁ তো ইয়াৰ যেটো সিম্বল হয় এইটো এনেকৈ বাল্বটো আমি দেখোঁ ঠিক হ'ল তাৰপৰা আমি নেক্সট আহি যাওঁ ৰেজিষ্টৰ যিটো কাৰেণ্ট যোৱাত বাধা দিয়ে তাৰ সিম্বলটো এইটো হৈছে ওকে কোনোবা এটা যদি নুবুজা মোক জনাই দিবা এতিয়া ভেৰিয়েবল ৰেজিষ্টৰ তাৰমানে যাৰ মানে ৰেজিষ্টেন্স কেপাচিটিটো আমি ভেৰি কৰিব তো ৰেজিষ্টেন্স এইবোৰ বিষয়ে আমি যাম ডিটেইল যাম চিন্তা নকৰিবা ৰেজিষ্টৰ সিম্পলি ক'বলৈ গ'লে বাধা দিয়ে কাৰেণ্ট ফ্লো হোৱাত বাধা দিয়ে তো সেই বাধা দিয়া যিটো ক্ষমতা সেইটো কমাব পাৰোঁ বঢ়াব পাৰোঁ এইটো তোমালোকে ভেৰিয়েবল ৰেজিষ্টেন্স বা ৰিঅ'ষ্টেট বুলি কোৱা এইটো সিম্বল দুটা আছে ক'বলৈ গ'লে এনেকুৱা এটা থাকিব তাৰপৰা এইটো এনেকৈ সিম্বল আকৌ আনটা থাকে এনেকুৱা ওপৰা এনেকৈ হে ওকে নেক্সট আহি গ'লোঁ আমি এমিটাৰ হৈছে যোনে কাৰেণ্ট মেজাৰ কৰে কাৰেণ্ট জোখে মানে আমি আগতে চাগে লগাইছিলোঁ যিটো চাৰ্কিট বনাইছিলোঁ তাত লগাইছিলোঁ এমিটাৰ সেইটোক এ আখৰে দেখুওৱা হয় এইটো এমিটাৰ সিম্বল তাৰমানে যিটোৱে কাৰেণ্ট মেজাৰ কৰে কিমান কাৰেণ্ট পাছ হৈছে এডাল ওয়্যাৰ মাজেৰে নেক্সট আহি গ'লোঁ ভল্ট মিটাৰ যোনটোৱে ভল্টেজ মেজাৰ কৰে পটেনচিয়েল ডিফাৰেঞ্চ কৈ শিকাইছিলোঁ ন মই সেইটোৱে ওকে